আপোনালোকে বাৰু কমলা টেঙা খায়নে? মই কিন্তু খুব ভাল পাওঁ। অসমত যিবিধ ফলক হুমথিৰা বা কমলা টেঙা বুলি কওঁ, সেইবিধ মাণ্ডাৰিন অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ পূৰ্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাচী মাণ্ডাৰিন বুলি কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মাণ্ডাৰিন। হুমথিৰা টেঙাৰ বৈজ্ঞানিক নাম হৈছে চিট্ৰাছ চিনচেচিছ। হুমথিৰা টেঙাৰ ভিতৰত খাচী মাণ্ডাৰিন নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ হুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি হুমথিৰা বা কমলা খেতিৰ বাবে বিৰাটেই উপযোগী। অসমৰ কামৰূপ জিলাৰ সোণাপুৰ, বকো, গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্ত, যোৰহাট জিলাৰ মৰিয়নি, তিনিচুকীয়াৰ উপকণ্ঠ অঞ্চল, কাৰ্বি আংলং, উত্তৰ কাছাৰ পাৰ্বত্য জিলাত যথেষ্ট পৰিমাণে হুমথিৰা উৎপন্ন হয়। অৰুণাচল প্ৰদেশৰ আলং, পাছিঘাট আদি অঞ্চলত হুমথিৰা খেতি ভাল হয়। হুমথিৰা টেঙাত 87% পানী, 12% কাৰ্বহাইড্ৰেট আৰু 1% প্ৰটিন থাকে আৰু নগণ্য পৰিমাণৰ চৰ্বি থাকে। বাকলি গুচাবলৈ খুবেই সহজ বাবে ইয়াক লুজ স্কিন্ড অৰেঞ্জ বুলি কোৱা হয়।